আমাৰ দলৰ তৰফৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত বিশেষকৈ বৰপেটা আৰু ধুবুৰীত আমাৰ নিজা প্ৰাৰ্থিত্ব থাকিব আৰু প্ৰাৰ্থিত্বৰ ইতিমধ্যে আমি যিখন পেনেলখন ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। এই পেনেল মতে আমাৰ বৰপেটা সমষ্টিত থাকিব আমাৰ এই বিমল কুমাৰ বৰ্মন, তাৰপিছত আপোনাৰ একলব্য চক্ৰৱৰ্তী, জগন্নাথ ৰায় আৰু ভূপেন ৰায়, আৰু ধুবুৰীত থাকিব বিশ্বজিৎ ৰায়, অজিত অধিকাৰী আৰু মুছা আলম। আমি এই পেনেলৰ পৰাই অহা দেওবাৰৰ ভিতৰত আমাৰ চূড়ান্ত প্ৰাৰ্থী আমি ঘোষণা কৰিম আৰু কোকৰাঝাৰ, মঙলদৈ, গুৱাহাটী এইকেইটা লোকসভা সমষ্টিত আমি বিভিন্ন ৰাজনৈতিক দলৰ লগত আলাপ আলোচনা কৰি বা আমাৰ লগত যে আমাৰ যি ইছ্যুৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ লগত যদি আমাৰ সমিলমিল হয় তেতিয়াহ'লে আমি তেওঁলোকক সমৰ্থন কৰাৰ কথাটো আহিব পাৰে। আমাৰ প্ৰতীক আমি এতিয়ালৈকে আমি নিৰ্বাচনী আয়োগৰ ওচৰত আবেদন কৰিছোঁ আমাৰ এই ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে, কিন্তু যিহেতু আমি টেকনিকেল ডিফিকাল্টিছৰ কাৰণে কিছু সময় তাকৰ হোৱাৰ কাৰণে আমি এতিয়ালৈকে স্বীকৃতি পোৱা নাই। কিন্তু আমাৰ প্ৰতীকটো হৈছে সূৰ্য, তেজদীপ্ত যিটো সূৰ্য, এই সূৰ্য আৰু এই সূৰ্যৰ প্ৰতীকতে আমি নিৰ্বাচন খেলাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। কিন্তু নিৰ্বাচনী আয়োগে যিহেতু আমি এতিয়ালৈকে স্বীকৃতি পোৱা নাই, গতিকে আমাৰ প্ৰাৰ্থিত্ব পোৱাৰ পিছত বা আমাৰ নমিনেশ্যন দিয়াৰ পিছত আমাক যি প্ৰতীক দিব সেই প্ৰতীকৰ ওপৰতে ভিত্তি কৰি আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। নিৰ্বাচনী ইছ্যু কি থাকিব? আমাৰ মূল নিৰ্বাচনী ইছ্যু হিচাপে এই কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ, KSCক ষষ্ঠ অনুসূচিত উন্নীতকৰণ, তাৰপিছত এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ কাৰণে ব্যৱস্থা গ্ৰহণ, তাৰপিছত কমতাপুৰৰ যিটো সমস্যা এইটো এটা ৰাজনৈতিক সমাধান কৰাৰ কাৰণে দাবী থাকিব। আৰু লগতে আমাৰ অন্যতম দাবী এটা থাকিব যে বৰ্তমান অসমীয়া জাতিৰ অস্তিত্বৰ যি সংকট কা অহাৰ ফলত যিটো হৈছে, এই কা বাতিল কৰাৰ কাৰণে আমাৰ এটা আহ্বান থাকিব আৰু জনসাধাৰণৰ প্ৰতি আমি বিশেষভাৱে এইটো আমি আবেদন জনাম।